এই ঠাইতে খন্তেক পিছত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা নিৰ্বাচনী প্ৰচাৰৰ বাবে আহিব আৰু বৰপেটা লোকসভা সমষ্টিত এইবাৰ অসম গণ পৰিষদ দলৰ মনোনীত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ডাঙৰীয়াক প্ৰাৰ্থিত্ব দিয়া হৈছে আৰু এইবাৰ বৰপেটা বহু দিনৰ পিছত আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জয়ী হ'ব এই কথাটো নিশ্চিত আৰু এইটো প্ৰমাণ কৰিছে ৰাইজৰ সহযোগে আমি আশা কৰিছোঁ আহিব লগা দিনত গোটেই বৰপেটা লোকসভা সমষ্টিবাসীৰ এটা নতুন দিন আৰম্ভ হ'ব। ইতিমধ্যে প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ ভোট হৈ গ'ল, কি হ'ব বুলি ভাবি? প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যিকেইখন আসন 10খন আসনত হ'ল, এই 10খন আসনতে আমাৰ বিজেপিৰ মনোনীত প্ৰাৰ্থী আছে মিত্ৰজোঁটৰ, আটাইখিনি প্ৰাৰ্থীয়ে নিৰ্বাচিত হ'ব। জনাইছোঁ আৰু মোৰ লগত উপস্থিত আছে অগপৰ জ্যেষ্ঠ নেতা বীৰেন্দ্ৰ প্ৰসাদ ডাঙৰীয়া, বৈশ্য ডাঙৰীয়া। মই তেখেতৰ ওচৰত যাম। মই আপোনাৰ ওচৰত আহিছোঁ, কি ক'ব প্ৰথম আৰু দ্বিতীয় পৰ্যায়ৰ যি নিৰ্বাচন হৈ গ'ল কেনেকুৱা ধৰণৰ? অসমৰ ক্ষেত্ৰত চাবলৈ গ'লে প্ৰথম দুইটা পৰ্যায়ৰ নিৰ্বাচনত মিত্ৰজোঁট NDA ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত অসমৰ গোটেইকেইখন আসনতে অগ্ৰগতি লাভ কৰিছে আৰু গোটেইকেইখন আসনতে দ্বিতীয় পৰ্যায়লৈকে হৈ যোৱা গোটেইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্ব NDA জয়লাভ কৰিব আৰু বাকী যিকেইটা সমষ্টিৰ বাকী আছে বৰপেটাকে আদি কৰি প্ৰতিটো সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী আৰু মিত্ৰজোঁটৰ প্ৰাৰ্থী বিজয়ী হ'ব। বৰপেটা লোকসভা সমষ্টিত মিত্ৰজোঁটৰ প্ৰাৰ্থী ফণীভূষণ চৌধুৰী ব্যাপক ভোটত বিজয়ী হ'বলৈ সক্ষম হ'ব আৰু এইবাৰৰ লোকসভা নিৰ্বাচনৰ আটাইতকৈ ছাৰপ্ৰাইজ ৰিজাল্টটো হ'ব ধুবুৰীতো আমাৰ মিত্ৰজোঁটৰ প্ৰাৰ্থী জাভেদ ইছলাম বিজয়ী হ'বলৈ সক্ষম হ'ব। কংগ্ৰেছে দাবী কৰিছে বহুকেইখন আসন তেওঁলোকে পাব, যোৰহাটটো পাব বুলি প্ৰায় কৈছেই। এতিয়ালৈকে হৈ যোৱা গোটেইকেইখন আসনতে ভাৰতীয় জনতা পাৰ্টীৰ নেতৃত্বত আমাৰ মিত্ৰজোঁট আগবাঢ়ি আছে আৰু গোটেইকেইখনতে বিশেষকৈ মিত্ৰজোঁটৰ প্ৰাৰ্থী তাত নাছিলে, ভাৰতীয় জনতা পাৰ্টী আছিল। হৈ যোৱা 10টা লোকসভা সমষ্টিতে আটাইকেইটা লোকসভা সমষ্টিতে ভাৰতীয় জনতা পাৰ্টী বিজয়ী হ'বলৈ সক্ষম হৈছে। প্ৰথম পৰ্যায়ৰ উজনি অসমৰ যিটো 5টা ছিট, সেই 5টা ছিটতে ভাৰতীয় জনতা পাৰ্টী বিজয়ী হ'বলৈ সক্ষম হৈছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।